মাজুলীৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা সভা। অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ পৃষ্ঠপোষকতাত উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত পূব মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ মহিলা কোষৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে পূব মাজুলী মহাবিদ্যালয়ত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পূব মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা মালা গায়ন, ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক সুনীল বৰা আৰু কমলাবাৰী একাডেমীৰ বিজ্ঞান শিক্ষয়িত্ৰী পম্পী হাজৰিকা। সভাখনিত মহাবিদ্যালয়খনিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ বহুকেইটা মহিলা আত্মসহায়ক গোটৰ সদস্যসকল উপস্থিত থাকে। সভাখনিৰ আঁতৰে উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক জয়ন্ত মাধৱ কলিতাই। বিদ্যাৰ পৰিৱেশ পৰিষদে আমি সমগ্ৰ অসমতে অন্ধবিশ্বাস কুসংস্কাৰ এটা এৱাৰনেছ প্ৰগ্ৰেম চলি আছিলে। আমি আজি এইটো উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই পূব মাজুলী কলেজৰ সহযোগত ওচৰ সমীপৰ আমি কেইটামান আত্মসহায়ক গোটৰ সদস্যসকলক মাতি আনিছোঁ আৰু মাজুলী কলেজৰ অসমীয়া বিভাগ ওমেন চেল তেখেতসকলে আমাক সহযোগিতা কৰিছে। গতিকে এটা ধুনীয়া এটা অনুষ্ঠান আমি কৰিছোঁ বুলি ভাবিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল কি, আমি চুকে কোণে যিবোৰ অন্ধবিশ্বাস সেইবোৰ আমি দূৰ হ'ব লাগে। আমাৰ অসম চৰকাৰৰ এইটো এটা বিশেষ প্ৰকল্প, গতিকে আমি এই প্ৰকল্পটো আমি ভাল ধৰণে সুচাৰুৰূপে পালন কৰিবলৈ আমি তৎপৰনাস্তি চেষ্টা কৰিছোঁ। আমি ইতিমধ্যে আৰু কিবা জেগাতো আছে এনেকুৱা অনুষ্ঠান, গতিকে আমি আগলৈও এই অন্ধবিশ্বাস কুসংস্কাৰ দূৰীকৰণৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মহিলা কোষ সমবেত হৈ আমি এটা এৱাৰনেছ প্ৰগ্ৰেম লৈছিলোঁ। ইয়াতে ডাইনী বা অন্ধবিশ্বাসৰ ওপৰত, কুসংস্কাৰ অন্ধবিশ্বাসৰ ওপৰত এইখিনি সমাজৰ পৰা কেনেকৈ আঁতৰাব পাৰি, আৰু ইয়াতে আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে সমবেত হৈছে আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ আশে-পাশৰ দুটা ছেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটৰ মহিলাসকল তেওঁলোকে ইয়ালৈ আহিছে। বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলকো সজাগ কৰিবৰ কাৰণে অন্ধবিশ্বাসৰ ক্ষেত্ৰত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। গতিকে আমি আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু আমাৰ মহাবিদ্যালয়ে বৰ সুন্দৰকৈ অনুষ্ঠানটো ইতিমধ্যে আমাৰ চলি আছে আৰু দুজন সমল ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ বাহিৰৰ পৰা। এজন আমাৰ মহাবিদ্যালয়ৰ, মই নিজে সমল ব্যক্তি হিচাপে আছোঁ, এজন হ'ল সুনীল বৰা, ৰতনপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেওঁ বিজ্ঞানৰ শিক্ষক, আৰু দ্বিতীয়গৰাকী হ'ল পম্পী হাজৰিকা, তেওঁ কমলাবাৰী একাডেমীৰ বিজ্ঞানৰ শিক্ষক। তেওঁলোকে আমাৰ সমবেতসকলক অন্ধবিশ্বাস কুসংস্কাৰৰ ওপৰত সজাগতা আনিবৰ কাৰণে যথেষ্টখিনি তেওঁলোকে জ্ঞান ইতিমধ্যে প্ৰদান কৰি আছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।